এটা অতি দুৰ্ভাগ্যজনক ঘটনা হৈছে যোৱা 22 তাৰিখ দিনগত ৰাতি মই বিধায়ক হিচাপে অহাত দেৰি হৈছে মই বাংগালুৰুত চিকিৎসাজনিত কাৰণত আছিলোঁ 19 তাৰিখৰ পৰা যোৱা ৰাতি আহি মই ঘৰ পাইছোঁ আৰু আজি এই দুৰ্ঘটনাগ্ৰস্ত পৰিয়ালৰ মানুহৰ লগত সাক্ষাৎ কৰিলোঁ ভুক্তভোগী ছোৱালীগৰাকী ল'ৰাটোকো কথা পাতিলোঁ অতি মৰ্মান্তিক ঘটনা হৈছে মই খবৰ পাই ফোনত আৰক্ষী বাহিনীক তদন্তৰ কাৰণে কৈছিলোঁ আজিও মই এই গোটেইখিনি কথা তেওঁলোকৰ পৰা মই জানিলোঁ আপোনালোকৰ চেনেলৰ জৰিয়তে মই অসমৰ মাননীয় গৃহমন্ত্ৰীৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী DIG মই অনুৰোধ জনাম যে এই ঘটনাৰ খৰতকীয়া তদন্ত কৰি ইয়াৰ কালপিত তাক কৰায়ত্ব কৰি শাস্তিমূলক এনেকা ব্যৱস্থা কৰিব লাগে যিটো মানে নজিৰবিহীন যেনেকৈ নজিৰবিহীন ঘটনা কৰিছে আৰু ঠিক অপৰাধীক এই নজিৰবিহীনভাৱে শাস্তি প্ৰদান কৰিব লাগে আজি 4 দিন উকলি গ'ল তেওঁলোকে এজনো দোষী তেওঁলোকে চিনাক্ত মই আজিও মই কথা পাতিছোঁ আৰক্ষী প্ৰশাসনৰ লগত আৰক্ষী প্ৰশাসন তেওঁলোকে চেষ্টা কৰি আছে দোষীক উলিয়াবৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে গতিকে মই এতিয়া আকৌ কথা পাতিম গতিকে মুখ্যমন্ত্ৰী মহোদয়কো মই ব্যক্তিগতভাৱে লগ পাইও মই তেখেতক কাৰ্যসূচী দিম যিহেতু তেখেত গৃহমন্ত্ৰীৰ দায়িত্বত আছে এই ঘটনাটো এটা উচিত তদন্ত হৈ কালপিত ধৰিবই লাগিব আৰু মোৰ বিশ্বাস আৰক্ষী বাহিনীয়ে যদি খুব ভালকে সূক্ষ্মভাৱে তদন্ত কৰে নিশ্চয় কালপিত ওলাই পৰিব এটা অতি দুৰ্ভাগ্যজনক ঘটনা হৈছে যোৱা 22 তাৰিখ দিনগত ৰাতি মই বিধায়ক হিচাপে অহাত দেৰি হৈছে মই বাংগালুৰুত চিকিৎসাজনিত কাৰণত আছিলোঁ 19 তাৰিখৰ পৰা যোৱা ৰাতি আহি মই ঘৰ পাইছোঁ আৰু আজি এই দুৰ্ঘটনাগ্ৰস্ত পৰিয়ালৰ মানুহৰ লগত সাক্ষাৎ কৰিলোঁ ভুক্তভোগী ছোৱালীগৰাকী ল'ৰাটোকো কথা পাতিলোঁ অতি মৰ্মান্তিক ঘটনা হৈছে মই খবৰ পাই ফোনত আৰক্ষী বাহিনীক তদন্তৰ কাৰণে কৈছিলোঁ আজিও মই এই গোটেইখিনি কথা তেওঁলোকৰ পৰা মই জানিলোঁ আপোনালোকৰ চেনেলৰ জৰিয়তে মই অসমৰ মাননীয় গৃহমন্ত্ৰীৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী DIG মই অনুৰোধ জনাম যে এই ঘটনাৰ খৰতকীয়া তদন্ত কৰি ইয়াৰ কালপিত তাক কৰায়ত্ব কৰি শাস্তিমূলক এনেকা ব্যৱস্থা কৰিব লাগে যিটো মানে নজিৰবিহীন যেনেকৈ নজিৰবিহীন ঘটনা কৰিছে আৰু ঠিক অপৰাধীক এই নজিৰবিহীনভাৱে শাস্তি প্ৰদান কৰিব লাগে আজি 4 দিন উকলি গ'ল তেওঁলোকে এজনো দোষী তেওঁলোকে চিনাক্ত মই আজিও মই কথা পাতিছোঁ আৰক্ষী প্ৰশাসনৰ লগত আৰক্ষী প্ৰশাসন তেওঁলোকে চেষ্টা কৰি আছে দোষীক উলিয়াবৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে গতিকে মই এতিয়া আকৌ কথা পাতিম গতিকে মুখ্যমন্ত্ৰী মহোদয়কো মই ব্যক্তিগতভাৱে লগ পাইও মই তেখেতক কাৰ্যসূচী দিম যিহেতু তেখেত গৃহমন্ত্ৰীৰ দায়িত্বত আছে এই ঘটনাটো এটা উচিত তদন্ত হৈ কালপিত ধৰিবই লাগিব আৰু মোৰ বিশ্বাস আৰক্ষী বাহিনীয়ে যদি খুব ভালকে সূক্ষ্মভাৱে তদন্ত কৰে নিশ্চয় কালপিত ওলাই পৰিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990